প্ৰতিষ্ঠান এজোপা বকুল আৰু বকুলৰ তলত আমাৰ আত্মা জীৱনমুখী যাত্ৰা। আপুনি নিজ চকুৰে নেদেখিলে কিছু কথা বিশ্বাস কৰিব নোৱাৰিব। প্ৰতিষ্ঠান নহয় এখন ঘৰ নাইবা এখন সমাজ, য'ত মুক্ত মনে এজাক তৰুণ তৰুণী আহে জীয়াবলৈ। শিক্ষাৰ আনুষ্ঠানিকতাই নহয়, ইয়াত শিকোৱা হয় জীৱনমুখী চিন্তাৰ কথাও, শিকোৱা হয় বৃত্তিমুখী চিন্তাৰ কথা। কেতিয়াবা যদি শিকোৱা হয় পুতলা বনাবলৈ, কেতিয়াবা আকৌ ব্যস্ত হৈ থাকে মাছৰুমৰ খেতি বাতিত, কেতিয়াবা বাগানৰ কামত, কেতিয়াবা আকৌ বাঁহ বেতৰ কামত। মুকলি মনেৰে গ্ৰহণ কৰে আনুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষাৰ লগতে লগত লৈ যায় বৃত্তিমুখী শিক্ষাৰ অফুৰন্ত জ্ঞান। 1994 চনত গোৱালপাৰা জিলাৰ দুধনৈত প্ৰতিষ্ঠা হৈছিল জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনৰ চৌদিশ সঁচাকৈ অতি মনোমোহা। মূলতে ক'বলৈ গ'লে বকুলতল। এই বকুলতলতে বহুতো প্ৰশিক্ষাৰ্থীয়ে কল্পনাৰ কবিতাও ৰচে বুলি শুনিছোঁ। ইয়াৰ উপৰিও এই বকুলতলতে হাঁহি ধেমালিৰে আমি কিছু আলোচনাও কৰোঁ। লাগিলে সেয়া পাঠভিত্তিক আলোচনা বা বনভোজৰ পৰিকল্পনাই নহওক কিয়, ব্যস্ততাৰ মাজত সময় উলিয়াই বিভিন্ন ধৰণৰ কথা পতাৰ আমেজেই কিছু সুকীয়া। ৰ'ব, এই বকুলতলৰ সমীপত আকৌ বেডমিণ্টন খেলিবলৈ সুবিধা আছে নহয়, য'ত আমি বেডমিণ্টন খেলি আমোদ ল'ব পাৰোঁ। এয়া আমাৰ ডায়েটৰ প্ৰাচীৰ পত্ৰিকা জোনবিৰি আৰু প্ৰজ্ঞান। প্ৰতি বছৰে নিৰ্দিষ্ট অনুষ্ঠান অনুসৰি 2খন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। আমাৰ প্ৰতিষ্ঠানৰ এয়া এক বিশেষ কোঠা, য'ত প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰশিক্ষাৰ্থীয়ে নিজে প্ৰস্তুত কৰা বিভিন্ন কলাজ, ফুল আৰু ছবি আছে, যিবোৰ প্ৰতিজন প্ৰশিক্ষাৰ্থীয়ে পেলনীয়া সামগ্ৰী আৰু ৰং আদিৰে প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ সুপৰিপাটি শ্ৰেণীকোঠাৰ লগতে বাহ্যিক পৰিৱেশটো চাবলগীয়া। ইয়াত ডায়েটৰ লগতে বিএডৰ এটা শাখাও আছে, যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। সময়ৰ মেৰপাকত চাহৰ জুতি ল'বলৈ কেণ্টিন এখনো নথকা নহয়, য'ত আমি সময় উলিয়াই অকণমান আড্ডা দিব পাৰোঁ। এয়া আমাৰ প্ৰবক্তাসকলৰ কোঠা। তাৰ কাষতে আছে প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰটো। ইয়াত প্ৰশিক্ষাৰ্থীসকলে প্ৰয়োজনীয় কিতাপ পত্ৰ পঢ়িবও পাৰে। পঢ়াৰ বাবে আকৌ আছুতীয়াকৈ সুবিধাও উপলব্ধ। যিকোনো সময়ত পঢ়িব পৰাকৈ মুক্তনীল গ্ৰন্থাগাৰো আছে, যিটো যোৱা 2023 বৰ্ষত মুকলি কৰে কবি শিল্পী জয়ন্ত বল্লভ শৰ্মাদেৱৰ হাতেৰে। সময়ৰ উচিত ব্যৱহাৰ আমি ইয়াৰ পৰাই শিকিব পাৰোঁ, নহয়নে বাৰু? আমাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়ে প্ৰি প্ৰাইমেৰী ষ্টেজৰ শিশুৰ বাবে এটি কোঠাৰ ব্যৱস্থাও কৰিছে। ইয়াত থকা ছবিবোৰ ডায়েটৰ প্ৰশিক্ষাৰ্থীসকলে সময় উলিয়াই নিজেই অংকন কৰিছে। কোঠাত থকা প্ৰতিটো ছবিৰ যোগেদিয়ে শিশুৰ আৰম্ভণিৰ গাঁথনি সুদৃঢ় কৰাৰ প্ৰচেষ্টা হাতত লৈছে আমাৰ ডায়েটে। বাহিৰৰ অংশত এনেকৈয়ে ৰংঘৰ, জনগোষ্ঠীয়, অসমৰ মানচিত্ৰ আৰু জাতীয় উৎসৱৰ ছবিও অংকন কৰা আছে। আমাৰ প্ৰতিষ্ঠানত প্ৰতি বছৰে ডায়েট উইকত এনেদৰে স্পৰ্টছ, ট্ৰেডিশ্যনেল ফুড মেকিং কম্পিটিশ্যন, ড্ৰামা আদিও অনুষ্ঠিত কৰা হয়। গোৱালপাৰা ডায়েট প্ৰতিষ্ঠানত বকুলতলৰ এটি সুমধুৰ সন্ধিয়া নামৰ এখনি অনুষ্ঠান আয়োজন কৰে প্ৰতি বছৰে, য'ত ডায়েটৰ লগতে আন ছাত্ৰ ছাত্ৰীসকলেও নৃত্য, গীত আদিৰে আলোকিত এক স্মৃতিৰ সাঁচিপাত অংকন কৰে। ঘৰমুৱা সৈতে বাহিৰৰ মুকলি ঠাইত কেইগৰাকীমান ল'ৰা ছোৱালীক খেলি থকা দেখিবলৈ পালোঁ। পুনশ্চ আমাৰ শৈশৱকাললৈ মনত পৰি থমকি গ'ল দুভৰি। এনেকৈ স্মৃতি, জ্ঞান, অভিজ্ঞতাৰ আমেজ লৈ আজিলৈ আহিছোঁ। আকৌ লগ পাম আমাৰ সেই বকুলতলৰ সুমধুৰ সন্ধিয়াত।
আটক ধুনীয়া সঁচাকৈ প্ৰশংসনীয় সঁচাকৈ ব্যতিক্ৰম আমাৰ প্ৰতিষ্ঠান জয়তো দুধনৈ ডাইড ধন্যবাদ।